নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নাম পাৰ্থ বৰা আৰু আজিৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠানত আমাৰ সৈতে সংযুক্ত হৈছে উপস্থিত আছে অখিল গগৈ। অখিল গগৈৰ সৈতে আমি কিছু কথা বতৰা পাতিম। পূৰ্বতেও বহুবাৰ অখিল গগৈৰ ইণ্টাৰভিউ লৈছোঁ আমি প্ৰতিবাদকাৰী হিচাপে। আজি প্ৰথমবাৰৰ বাবে ইণ্টাৰভিউ ল'বলৈ আহিছোঁ অখিল গগৈক। তেওঁ এতিয়া এজন বিধায়ক, শিৱসাগৰ বিধায়ক আৰু তথা ৰাইজৰ দলৰ সদস্য। সংসদীয় গণতন্ত্ৰৰ সেই বৃত্তটোলৈ অহাৰ পিছত আজি এক দীঘলীয়া বাৰ্তালাপ আমাৰ সৈতে। গগৈ ডাঙৰীয়া, প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনাৰ পৰা আমি জানিব নিবিচাৰোঁ আপুনি দিল্লীলৈ গৈ কাৰ সৈতে চাহ খালে, কাৰ সৈতে বহিলে, কাৰ সৈতে কথা বতৰা পাতিলে, সেয়া আমাৰ বিচাৰ্য বিষয় নহয় বা সেয়া প্ৰশ্ন নুসুধোঁ। আমি কিছু কথা আপোনাৰ দলটোৰ বিষয়ে জানিব বিচাৰিম, দলটোৰ নীতিৰ বিষয়ে জানিব বিচাৰিম। অখিল গগৈ আমি দেখি আছিলোঁ এক প্ৰতিবাদী কণ্ঠ আছিলে। অখিল গগৈয়ে কংগ্ৰেছৰ সেই সময়ত যি চৰকাৰ আছিল সেই চৰকাৰৰ বিৰোধিতা কৰি বিভিন্ন আন্দোলন গঢ়ি তুলিছিলে। এতিয়া কালক্ৰমত এক বিশেষ পৰিস্থিতিৰ মাজত ৰাইজৰ দল গঠন কৰিছে। কওক, ৰাইজৰ দলৰ নীতি কি? ৰাজনৈতিক দলসমূহৰ এক নীতি থাকে, কোনোবা সোঁপন্থী, কোনোবা দক্ষিণপন্থী, কোনোবা ৰাজনৈতিক দলৰ ৰাজনৈতিক চিন্তাধাৰা আঞ্চলিকতাবাদ। গতিকে ৰাইজৰ দলৰ এই যি ৰাজনৈতিক চিন্তাধাৰা এক প্ৰকাৰৰ খিচিৰি সদৃশ লাগে। স্পষ্ট কৰক, ৰাইজৰ দলৰ কি ৰাজনৈতিক স্থিতি বা আপোনালোকৰ দলটোৰ চিন্তাধাৰা কি? মই প্ৰথমতে এটা কথা কৈ লওঁ যে মই জীৱনটোত কেতিয়াও নিৰ্বাচনলৈ আহিম বুলি ভবা নাছিলোঁ। এটা বিশেষ পৰিস্থিতিত দল গঠন হ'ল আৰু এটা বিশেষ পৰিস্থিতিত মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হ'ল। মই যেতিয়া আপোনালোকে জানেই যে NIA গোচৰত জেলত সোমালোঁ, 1 বছৰ 7 মাহ মোৰ জেলত সোমোৱা হৈ গ'ল। তেতিয়া আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিলে যে নহয়, আমি এতিয়াৰ পৰা কেৱল সংগ্ৰামৰ পথেৰে নহয়, কেৱল সংসদ বহিৰ্ভূত আন্দোলনৰ জৰিয়তে নহয়, তাৰ লগতে সংসদৰ লগত জড়িত নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেদিও আমাৰ সংগ্ৰামৰ বিভিন্ন দিশবিলাক উত্থাপন কৰিব লাগে। বিশেষকৈ মই যেতিয়া টেঙানী আৰু দৈয়াং অঞ্চলত কাম কৰিছিলোঁ 2002 চনৰ পৰা 2005 চনলৈকে, সেই সময়তে মই অসমৰ ৰাইজক, বিশেষকৈ টেঙানীৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ মই নিৰ্বাচনত উঠিব নোখোজোঁ আৰু সদায় চিৰজীৱনে মই অসংসদীয় পৰম্পৰাৰ মাজত থাকিম। কিন্তু কালক্ৰমত বুলিয়ে কৈছোঁ, কাৰণ 2016 চনৰ পৰা বা তাৰ আগত 2014 চনৰ পৰা ভাৰতবৰ্ষলৈ যি গেৰুৱা ৰাজনীতি আহিলে, যি গেৰুৱা ৰাজনীতিক আমি সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতি বুলি কওঁ, আৰু ই এক সৰ্বগ্ৰাসী ৰাজনীতি ৰূপে পৰিগণিত হ'ল। ই আমাৰ দেশৰ সকলো ভাৰতবৰ্ষৰ সাংবিধানিক কাঠামোক ই আক্ৰমণ কৰিবলৈ ধৰিলে। ই আমাৰ দেশৰ যি সংবিধান, সেই সংবিধানৰ আদৰ্শসমূহক, সমাজবাদী আদৰ্শ, গণতান্ত্ৰিক আদৰ্শ, ধৰ্মনিৰপেক্ষ আদৰ্শ, এই আদৰ্শবিলাকক আক্ৰমণ কৰিবলৈ ধৰিলে। আৰু বিশেষভাৱে মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া, যিবিলাকে আমাৰ আধুনিক ভাৰতবৰ্ষখন তৈয়াৰ কৰিছিলে, তেওঁলোকৰ যিবিলাক ধ্যান ধাৰণা আছিলে, যেনেকৈ ধৰক সকলো আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাতাসকলৰ কাৰণে ডাইভাৰ্চিটিটো আছিলে আমাৰ কাৰণে এটা সোণত সুৱগা সম্পদ। কিন্তু বিজেপি এনেকুৱা এটা দৰ্শন লৈ আহিলে যে ইয়াত ডাইভাৰ্চিটিৰ প্ৰশ্ন নাই, সকলো বস্তু এক পান ইণ্ডিয়ান কেৰেক্টাৰ থাকিব। তো সকলো বস্তুৰ ক্ষেত্ৰতে আপোনালোকে দেখিছে যে এক দেশ এক ভাষা, এক দেশ এক মুদ্ৰা, এক দেশ এক কৰ নীতি, চাৰিওফালে আমি দেখিবলৈ পালোঁ যে আমাৰ যি গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ যি ফেডাৰেল ব্যৱস্থা, আমাৰ যি ধৰ্মনিৰপেক্ষ অৱস্থান, সেই আটাইবিলাকক আক্ৰমণ কৰি দেশখন যেন এটা তালিবানী শাসনৰ ফালে লৈ যাবলৈ ধৰিলে। তেনেকুৱা পৰিস্থিতিত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহুবাৰ আমাৰ ইডিঅ'লজিকেল বৈঠক বহিলে। সেই ইডিঅ'লজিকেল বৈঠকবিলাক যেতিয়া বহিলে, তাত এইটো সিদ্ধান্ত হ'ল যে সাম্প্ৰদায়িক ফেচিবাদক যদি উৎখাত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদক যদি প্ৰতিৰোধ কৰিব লাগে, কেৱল সংগ্ৰামৰ মাজেদি, সংসদ বহিৰ্ভূত সংগ্ৰামৰ মাজেদি সেইটো কেৱল সম্ভৱপৰ নহয়। সাম্প্ৰদায়িক ফেচিবাদ শব্দটো আপুনি বহুবাৰ ব্যৱহাৰ কৰিছে। সাম্প্ৰদায়িক ফেচিবাদৰ এটা চৰিত্ৰ, ফেচিবাদৰ অন্য বহু চৰিত্ৰ আছে। আপুনি এতিয়া মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়াৰ কথা ক'লে। মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া যেতিয়াই কথা ক'বলৈ যোৱা যায়, মূলতঃ কংগ্ৰেছ দলে নেতৃত্ব দিছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ। তাৰপিছত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ ধৰি।
সংবিধান প্ৰণেতাসকলো কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছিলে আৰু এতিয়াও তাৰপিছত কিন্তু সেই যে 47 বা 50 দশকৰ কংগ্ৰেছ বা আজিৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য এতিয়া পৰিলক্ষিত হৈছে আপুনি ৰাষ্ট্ৰীয় স্তৰত কংগ্ৰেছ দলটোৰ সৈতে এক মিত্ৰতা কৰিব বিচাৰিছে তেওঁলোকৰ সৈতে ঘনিষ্ঠতা বঢ়াব বিচাৰিছে ৰাজনৈতিক ঘনিষ্ঠতাহে দেই কিন্তু আপুনি অখিল গগৈয়ে কংগ্ৰেছৰ চৰকাৰৰ যেতিয়া চৰকাৰ চলি আছিলে কেন্দ্ৰত বা ইয়াত সেই অখিল গগৈ কিন্তু কংগ্ৰেছৰ নীতিসমূহৰ বিৰোধিতা কৰিছিল কংগ্ৰেছকো বিভিন্ন সময়ত ফেচিবাদী বুলি কৈছিল গতিকে মোৰ প্ৰশ্ন হয় কেৱল মাত্ৰ বিজেপিত উৎখাত কৰাৰ উদ্দেশ্যলৈ কংগ্ৰেছৰ সৈতে বা অন্যান্য বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা কৰি আপুনি সেই ধৰণৰ যি ধৰণৰ চিন্তাৰ এখন দেশ নিৰ্মাণ কৰিব বিচাৰিছে সেই নিৰ্মাণ হ'ব জানো মই আপোনাক এটা কথা ক'ব খোজোঁ যে আমি কোন ক্ষেত্ৰত কোন বেচিক প্ৰিন্সিপলৰ ক্ষেত্ৰত এটা ৰাজনৈতিক দলক আমি বিৰোধিতা কৰোঁ সেই ৰাজনৈতিক দলটোৰ কোন বেচিক প্ৰিন্সিপলৰ কাৰণে আমি তেওঁলোকক উৎখাত কৰা শব্দটো ব্যৱহাৰ কৰোঁ সেইটো ক্ষেত্ৰত আমি প্ৰথম যিটো ইডিঅ'লজিক আমি আটাইতকৈ গুৰুত্ব প্ৰদান কৰোঁ সেইটো হ'ল যিবিলাক ৰাজনৈতিক দলে নিউ লিবাৰেল ইকনমিক বিশ্বাস কৰে যিবিলাক ৰাজনৈতিক দলে আমাৰ ভাৰতবৰ্ষৰ ঘোষিত সমাজবাদী ধৰণৰ মই সমাজবাদী পেটাৰ্ণ শব্দটো ব্যৱহাৰ কৰিছোঁ বা মিক্স ইকনমিৰ যি অৰ্থনীতি তাক ভাঙি চিঙি ইয়াক কেপিটেলিষ্ট ইকনমিৰ পিনে কেৱল নিব খোজে আৰু আমাৰ ইয়াত নিউ লিবাৰেল যিটো ইডিঅ'লজি সেইটো জাপি দিব খোজে অৰ্থাৎ আমাৰ সংবিধানে ঘোষণা কৰিছে যে আমি সমাজবাদী লাইনে যাম আমাৰ সংবিধানে ঘোষণা কৰিছে যে আমি গণতান্ত্ৰিক পথেৰে যাম আমাৰ সংবিধানে ঘোষণা কৰিছে যে আমি ধৰ্মনিৰপেক্ষ পথেৰে যাম সেই তিনিটা প্ৰশ্ন এটা হ'ল ইকনমি এটা হ'ল ৰাজনীতি আৰু আনটোটো হ'ল সমাজনীতি ধৰ্মনিৰপেক্ষতাৰ প্ৰশ্ন এই তিনিটা প্ৰশ্ন যি আমাৰ ভাৰতবৰ্ষৰ বিপৰীত অৱস্থান কৰে ভাৰতবৰ্ষৰ সংবিধানৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰে আমি সেই ৰাজনৈতিক দলবিলাকক বিৰোধিতা কৰোঁ আপুনি সঠিকভাৱে কৈছে যে কংগ্ৰেছ দলক আমি বিৰোধিতা কৰিছোঁ মোৰ জীৱনৰ বেছিভাগ অংশ কংগ্ৰেছৰ বিৰোধিতাৰে গুচি গ'ল আপোনাৰ বিৰুদ্ধে গোচৰ তেওঁলোকৰ চৰকাৰৰ সময়ত ৰুজু হৈছিলে তেওঁলোকৰ চৰকাৰৰ দিনতে মোৰ ওপৰত ঢেৰ গোচৰ ৰুজু হৈছিলে অতি বেছিকৈ গোচৰ ৰুজু হৈছিলে কিন্তু ডিফাৰেঞ্চটো কি জানেনে তেওঁলোকৰ চৰকাৰে মোক NIA লগোৱা নাছিলে তেওঁলোকৰ চৰকাৰে মোক NSA লগোৱা নাছিলে এওঁলোকে মোক NSA আৰু NIA লগালে ডিফাৰেঞ্চটো মই ক'ব খুজিছোঁ এওঁলোকৰ দিনতো মোক সাধাৰণভাৱে আপোনাৰ CRPC বা IPCৰ অধীনত গোচৰ দিয়ে তেওঁলোকৰ দিনতো দিছিলে কংগ্ৰেছৰ দিনত কিন্তু কংগ্ৰেছ আৰু এওঁলোকৰ মাজৰ পাৰ্থক্যটো হ'ল যে মোক এওঁলোকে দেশদ্ৰোহিতাৰ গোচৰত ৰাখিব খোজে মোক এওঁলোকে NIA লগাই দিয়ে মানে আপুনি টেৰৰিষ্ট গ্ৰুপবিলাকৰ কম বেয়া বেছি বেয়াৰ মাজত চুজ কৰিবলগীয়া হৈছে নেকি হয় সেইটোতো হয় মই আপোনালোকক ক'ব খোজোঁ যে আমি 2014 চন পৰ্যন্ত কংগ্ৰেছৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু কংগ্ৰেছক কিয় বিৰোধিতা কৰিছিলোঁ আপোনালোক সকলোৱে জানে যে মনমোহন সিঙৰ দিনত যি ব্যাপক ৰূপত আমাৰ দেশৰ সম্পদ বিক্ৰী কৰা হৈছিলে তাৰ বিৰুদ্ধে আমি কংগ্ৰেছৰ বিৰোধিতা কৰিছিলোঁ কিন্তু সেই সময়ত বিজেপিও কংগ্ৰেছৰ বিৰোধিতা কৰিছিলে কিন্তু শাসনলৈ যেতিয়া আহিলে শাসনলৈ আহি মনমোহন সিঙৰ ইকনমিককৈ বহু বেছি আগ্ৰাসী ধৰণে আমাৰ সম্পদবিলাকক তেওঁলোকে বেছি প্ৰাইভেটাইজেশ্যন কৰিলে আনকি এতিয়া এনেকুৱা হৈ গ'ল যে কৰ্পৰেটক আমাৰ সকলো সম্পদ ইভিন ৰেলৰ নিচিনা সম্পদ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা সেই ধৰণৰ সম্পদবিলাকো ব্যক্তিগত কোম্পানীক দি দিবলৈ পৰিস্থিতি আহি গ'ল অৰবিন্দ কেজৰিৱালে এবাৰ এটা কথা কৈছিলে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টি কেপিটেলিজমৰ বিৰুদ্ধে নহয় তেওঁলোক ক্ৰনিক কেপিটেলিজমৰ বিৰুদ্ধে ঠিক তেনেকুৱাই চিন্তাধাৰা নেকি আপোনাৰ অৰবিন্দ কেজৰিৱালৰ লগত মই বহুদিন কাম কৰিছোঁ অৰবিন্দ কেজৰিৱালৰ দৰ্শন অৰবিন্দ কেজৰিৱালৰ চিন্তাধাৰা অৰবিন্দ কেজৰিৱালৰ কৰ্মসূচী এইবিলাক সম্পৰ্কে মই খুব ভালকৈ আৰু গভীৰভাৱে ৱাকিবহাল মই বৰং এইটোহে ক'ম যে অৰবিন্দ কেজৰিৱালে যি স্বৰাজ ধাৰণা দিব খোজে সেই স্বৰাজ ধাৰণাটো বহু পৰিমাণে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা গ্ৰহণ কৰা এটা ধাৰণা 2008 চনৰ পৰা অৰবিন্দ কেজৰিৱালে আমাৰ লগত কাম কৰিবলৈ আহিছিলে আৰু মোৰ এতিয়াও মনত আছে সেইটো বোধহয় 2011 চনৰ ঘটনা 2011 চনত আমি যেতিয়া গুৱাহাটীত এটা প্ৰচেছন কৰিছিলোঁ য'ত অৰবিন্দ কেজৰিৱালে সেই ৰাজহুৱা প্ৰচেছনটোত দিছপুৰৰ পৰা আমি কাছাৰীলৈকে প্ৰচেছন কৰি গৈছিলোঁ সেই প্ৰচেছনটোত অংশগ্ৰহণ কৰিছিলে অৰবিন্দ কেজৰিৱালে কৈছিলে যে অখিল ভাই
মই ভাৰতবৰ্ষত ইয়াতকৈ ডাঙৰ পপুলাৰ ৰাজনৈতিক মুভমেণ্ট দেখা নাই আৰু তোৰ নিচিনা পপুলাৰ লিডাৰ মই আজিলৈকে ভাৰতবৰ্ষত ক'তো দেখা নাই কিন্তু একেটা সময়তে মই ক'ম যে আজিৰ দিনটোত ভাৰতবৰ্ষত যদি কেইজনমান মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব লাগে গভাৰ্নেন্সৰ পিনৰ পৰা তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ ভিতৰত এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মোৰ বন্ধু অৰবিন্দ কেজৰিৱাল আৰু সেই ক্ষেত্ৰত মই অৰবিন্দ কেজৰিৱালৰ লগত সদায় আছোঁ গভাৰ্নেন্সৰ ফালৰ পৰা প্ৰশংসাৰ কথা ক'লে অতি সম্প্ৰতি বিৰোধীয়েও গভাৰ্নেন্সৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিছে গভাৰ্নেন্সৰ ফালৰ পৰা গতিকে আপোনাৰ মতামত কি আপুনি একেবাৰে ওলোটাকৈ ক'ম মই এই ধৰণে ক'ম যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই কেৱল গভাৰ্নেন্সৰ ফালৰ পৰাই কৈছোঁ দেই অসমৰ ইতিহাসৰ আটাইতকৈ স্বেচ্ছাচাৰী গভৰ্ণৰজন মুখ্যমন্ত্ৰীজন মুখ্যমন্ত্ৰী গভৰ্ণৰ মানে মই গভৰ্ণৰ যি গভাৰ্ণ কৰি আছে মই ক'ম যে আজিৰ দিনটোলৈকে তেওঁ 4 মাহ চাগে হোৱাই নাই 4 মাহ নোহোৱা অৱস্থাতে তেওঁ এতিয়ালৈকে 60টা এনকাউণ্টাৰ কৰিলে এখন ফেচিষ্ট দেশৰ বাহিৰে এটা ফেচিষ্ট শাসনৰ বাহিৰে পৃথিৱীৰ চাগে কোনো ঠাইতে মাত্ৰ 4টা মাহত এখন সৰু ৰাজ্য 3 কোটি মানুহ থকা ৰাজ্যত 60টা এনকাউণ্টাৰ কৰাৰ ঘটনা কেতিয়াও সংঘটিত হোৱা নাই নম্বৰ 1 নম্বৰ 2 তেওঁ গভাৰ্নেন্সত সম্পূৰ্ণৰূপে কমিউনেল গভাৰ্নেন্স তেওঁ চাই মুছলমান মানুহক উচ্ছেদ কৰিব খোজে 2 নম্বৰ 3 নম্বৰ তেওঁ এইবাৰ গো সুৰক্ষা বিল যি আনিলে আপোনালোকে নিশ্চয় পঢ়িছে আপুনি দিল্লীত দীৰ্ঘদিন ধৰি থকা মানুহ যদি গো সুৰক্ষা কেটল প্ৰটেকশ্যন বিলবিলাক এক্টবিলাক চাই গোটেই ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশকে ধৰি তেতিয়াহ'লে বোধহয় অসমৰ কেটল প্ৰটেকশ্যন এক্টখনে আটাইতকৈ কঠোৰ এক্ট আটাইতকৈ কঠোৰতম আইন অৰ্থাৎ যিজন মুখ্যমন্ত্ৰীয়ে গভাৰ্নেন্সৰ নামত সংখ্যালঘুসকলৰ মুখ বন্ধ কৰিব খোজে তেওঁলোকৰ খাদ্যাভাসৰ ওপৰত আক্ৰমণ কৰিব খোজে তেওঁলোকৰ জীৱন যাত্ৰাৰ ওপৰত আক্ৰমণ কৰিব খোজে তেওঁলোকক কেৱল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰিব খোজে আৰু এনকাউণ্টাৰ কৰিব খোজে মাত্ৰ 4 মাহত 60টা এনকাউণ্টাৰ কৰিব খোজে সেইজন মুখ্যমন্ত্ৰীক যদি কোনোবাই গভাৰ্নেন্সৰ ক্ষেত্ৰত ভাল বুলি কয় তেতিয়াহ'লে মই ক'ম যে তেওঁৰ লগত মোৰ কোনো পধ্যে সন্মতি নাই হয় অখিল গগৈ ডাঙৰীয়া এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আৰু পুনৰ আমি কিছু কথা পাতিম निर्माण पावर स्वैग चल शुरू हो जा माय थन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय थन फ्लेक्सिबल माय थन बड़ा समझदार নির্মাণৰ মানদণ্ড माय थन নমস্কাৰ প্ৰিয় দৰ্শক আমি কথা পাতি আছিলোঁ অখিল গগৈৰ সৈতে শিৱসাগৰৰ বিধায়ক আৰু ৰাইজৰ দলৰ সভাপতি বিভিন্ন কথা পাতি আছিলোঁ গগৈ ডাঙৰীয়া কিছু অন্য প্ৰসংগলৈ আহিব বিচাৰিম 2টা প্ৰসংগ নদী বান্ধ আৰু টোল গেট KMSSে যি আন্দোলন কৰিছিল টোল গেট বন্ধ আছিলে ৰাইজে কিছু সকাহ পাইছিলে আৰু নদী বান্ধৰ এতিয়া যি তাত ঘটি আছে আপুনি নিশ্চয় তাৰ বতৰা লৈছে বানপানী হৈছে অন্যান্য ফ্লেছ ফ্লাড হৈছে এতিয়া অখিল গগৈ নদী বান্ধৰ বিৰুদ্ধে সৰব নহয় কিয় বা টোল গেটৰ বিৰুদ্ধে টোল গেট প্ৰতিষ্ঠা এষ্টাব্লিছ কৰাৰ বিৰুদ্ধে অখিল গগৈ সৰব নহয় কিয় অখিল গগৈ আগতে জয়ৰাম ৰমেশৰ সৈতে বহুবাৰ বৈঠক কৰিছিল আমি দেখিছিলোঁ তেওঁ সেই সময়ছোৱাত পৰিৱেশ সচেতনতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষত বিখ্যাত হৈছিলে কিন্তু আজি তাৰিখত অখিল গগৈ পৰিৱেশৰ প্ৰতি সিমান সচেতন নহয় নেকি মই আপোনাক এইটো কথাই ক'ম যে মোক 1 বছৰ 7 মাহ জেলত ৰাখি অসমত নদী বান্ধ আৰু টোল গেট বনোৱা হ'ল বহুতে ভাবে যে মোক অকল আন্দোলনৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে বহুতে ভাবে যে মই বিজেপি বিৰোধিতা কৰাৰ কাৰণে মোক গ্ৰেপ্তাৰ কৰা হৈছে মোৰ ওপৰত যে ৰাষ্ট্ৰদ্ৰোহ লগোৱা হৈছে তাৰ অৰ্থটো কি তাৰ অৰ্থটো হ'ল যে ভাৰত ৰাষ্ট্ৰই অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিব খোজা তেওঁলোকৰ যি কলনিয়েল ইকনমি নদী বান্ধ টোল গেট অৰ্ধনিৰ্মিত পথত টোল গেট এই যিটো কলনিয়েল ইকনমি জাপি দিব খুজিছে তো সেই অৰ্থনীতিটোৰ বিৰোধিতা কৰাটো মোৰ আছিলে আটাইতকৈ ডাঙৰ অপৰাধ এনআইএ যেতিয়া মোক গ্ৰেপ্তাৰ কৰিছে মোক বাকী কথাটো একো সোধা নাই মোক কৈছে যে তুমি RSSত জইন কৰা আৰু দ্বিতীয় কথাটো কৈছে যে তুমি নদী বান্ধ টোল গেট এইবিলাক আন্দোলন বন্ধ কৰিব লাগিব মই কৈছোঁ যে মোৰ জীৱনটো যদি যায়ো মোক যদি আপোনালোকে হত্যাও কৰে এনকাউণ্টাৰ কৰি দিয়ক কৰি দিয়ে যদি
কিন্তু মই কেতিয়াও নদীবান্ধ বা টুলগেট অৰ্থাৎ অসমৰ ওপৰত ভাৰতীয় আশ্ৰয় তৈয়াৰ কৰা এই ধৰণৰ ঔপনিৱেশিক অৰ্থ ব্যৱস্থাক মই কেতিয়াও ছাপৰ্ট নকৰোঁ আৰু মই সদায় বিৰোধিতা কৰি যাম। এইখিনি কথা আগতে পূৰ্বতেও কৈছে। হয়। আজি কিছুদিনৰ আগতে মন্ত্ৰী শক্তি মন্ত্ৰী আহি গৈছিল গেৰুকামুখলৈ লোৱাৰ সোৱণশিৰিত, আৰু চাগৈ কিছুদিনৰ পিছত কাৰ্যক্ষম হ'বই নদীবান্ধ। গতিকে ৰাইজৰ দলৰ এই সন্দৰ্ভত স্থিতি কি? টোল গেটো চলি আছে। মই এইটোৱে ক'ম যে মই সুযোগৰ অপেক্ষাত আছোঁ। ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সুযোগৰ অপেক্ষাত আমি ৰৈ আছোঁ যে কোন পৰিস্থিতিত মানুহ বিজেপিৰ এই যিটো আগ্ৰাসী সাম্প্ৰদায়িকতাবাদ তাৰ বিপৰীতে অৰ্থনৈতিক প্ৰশ্নবিলাকত সামান্যতম কেতিয়াৰ পৰা চেঞ্চিটাইজ হ'ব। আজি অলপ সময়ৰ আগতে আপুনি এতিয়া কোৱাৰ 2 ঘণ্টামানৰ আগত মই দিল্লীৰ পৰা আহি পোৱাৰ পাছত আমাৰ ঘৰত এখন বৈঠক অনুষ্ঠিত হৈছিল, যি বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিক মই পৰামৰ্শ প্ৰদান কৰিছোঁ যে অচিৰে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনটো আৰম্ভ কৰিব লাগে। এতিয়া মোৰ কাৰণে বহুতখিনি দায়িত্ব একেলগতে আহিলে। 1 নম্বৰ দায়িত্ব আহিলে যে বিজেপি আৰু RSSৰ সাম্প্ৰদায়িক আৰু নব্য ঔপনিৱেশিক অৰ্থনৈতিক ব্যৱস্থাটোক বিৰোধিতা কৰা। গতিকে সেই লিমিটেশ্যনৰ মাজত, সেই সীমাবদ্ধতাৰ মাজত মই আপোনাক নিশ্চয়তা প্ৰদান কৰিছোঁ যে নদীবান্ধৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব, টোল গেটৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। কিন্তু মই জেলত গৈ 1 বছৰ 7 মাহ থকাৰ পাছতো জনগণৰ মাজত যি ধৰণৰ এক উত্তাল গণ আন্দোলন গঢ়ি উঠিব লাগিছিলে সেই আন্দোলন গঢ়ি উঠা নাছিল। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল বিজেপি RSSৰ প্ৰতি মানুহৰ মোহগ্ৰস্ততা। এতিয়া সেই মোহগ্ৰস্ততাটো কিছু কমিবলৈ আৰম্ভ কৰিছে অৰ্থনৈতিক বিপৰ্যয়বিলাক আহি যোৱাৰ লগে লগে। গেছৰ দাম যেতিয়া বাঢ়িছে, বস্তুৰ দাম যেতিয়া বাঢ়িছে, মানুহৰ অৰ্থনৈতিক অৱস্থা যেতিয়া লকডাউনে পূৰা ধ্বংস কৰি দিছে, মানুহৰ মনত বিজেপি RSS বিৰোধী অৱস্থাত আহিছে। চৰকাৰখনৰ প্ৰতি যদি সমৰ্থন বেছি থাকে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত কিছুমান চেঞ্চেশ্যন তৈয়াৰ কৰি দিছে, সেইবিলাকত মানুহ বহু পৰিমাণে মোহিত হৈছে। যেনেকৈ আপুনি মোক আজি প্ৰশ্নটো সুধিলে যে তেওঁৰ গভাৰ্নেন্সত খুব ভাল, তেনেকুৱা ধৰণৰ মিডল ক্লাছৰ বহুত মানুহে তেনেকৈ ভাবে, যিবিলাক কাৰণত মানুহ এতিয়াও এই চৰকাৰ বিৰোধী হৈ উঠা নাই। গতিকে সেই পৰিস্থিতিলৈ মই অলপ অপেক্ষা কৰিব লাগিব। কিন্তু মই জেনুইনলি আৰু বুকুত হাত থৈ আপোনাক এটা কথা ক'ব খোজোঁ, অনেষ্টলি ক'ব খোজোঁ যে অখিল গগৈয়ে নিজৰ পথ কেতিয়াও সলনি নকৰে, নিজৰ লক্ষ্য কেতিয়া লক্ষ্যৰ পৰা বিচলিত নহয়। যেনেকেই নহওক লাগিলে আমি যি অৰ্থনীতিৰ কাৰণে ইমান দিন ধৰি যুঁজি আহিছিলোঁ, যি সমাজনীতিৰ কাৰণে ইমান দিন ধৰি যুঁজি আহিছিলোঁ, যি ৰাজনৈতিক ব্যৱস্থাৰ কাৰণে আমি ইমান দিন ধৰি যুঁজি আহিছিলোঁ, সেই ব্যৱস্থাৰ কাৰণে আমাৰ সদায় সংগ্ৰাম অব্যাহত থাকিব। আপুনি কৃষকৰ কথা কৈছে আৰু অখিল গগৈৰ প্ৰেফিক্সটো অখিল গগৈ কৃষক নেতা, অখিল গগৈ কৃষকৰ কাৰণে কাম কৰে। অখিল গগৈ সংগঠন কৰি থাকোঁতে তেওঁক কৃষক নেতা হিচাপে কোৱা হৈছিল। কিন্তু অখিল গগৈ কৃষকৰ কাৰণে যিমানখিনি কৰিব লাগিছিল সিমানখিনি নকৰিলে বুলি এটা অভিযোগ আছে। আপুনি নিজেই ক'লে অসমত উৎপাদন সেই ধৰণে যি ধৰণে হ'ব লাগিছিল সেই ধৰণে উৎপাদন নহয়, বাহিৰৰ পৰা সামগ্ৰী আহে, বাহিৰৰ সামগ্ৰীৰে ইয়াৰ যিসকল মানুহ তেওঁলোকক খুৱাবলগীয়া হয়। তেনে ক্ষেত্ৰত কিমান অৱকাশ আছে অসমৰ কৃষকসকলক যি চাইণ্টিফিক টেকন'লজি, বিজ্ঞান প্ৰযুক্তিৰ তেওঁলোকক সমূহ দি অসমৰ কৃষকসকলক আগুৱাই লৈ যোৱাৰ কিমান অৱকাশ আছে বুলি ভাবে? মই প্ৰথম ভাবোঁ যে এই সম্পৰ্কত আমাৰ এটা ৰোড মেপ হ'ব লাগে। তাৰমানে মই 2টা বস্তু একেলগতে ভাবোঁ। এটা হ'ল মোড অফ প্ৰডাকশ্যনটো চেঞ্জ কৰিব লাগে, কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যনলৈ আমি যাব লাগে। কিন্তু কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যনলৈ যাওঁতে আমাৰ যিটো সৰু পথাৰ, সেই পথাৰত আমি কিমান মেকানাইজেশ্যন কৰিম, কিমান পৰিমাণৰ ট্ৰেক্টৰ লগাম, কিমান পৰিমাণৰ ধান কটা যন্ত্ৰ লগাম, কিমান পৰিমাণে সৰিয়হ মৰা যন্ত্ৰ লগাম, নে মানুহৰ দ্বাৰা বেছিকৈ কৰিম, এইটো এটা খুব ভালকৈ আমি এটা ভিজন ডকুমেণ্ট বনোৱাৰ প্ৰয়োজন। গতিকে আৰু এটা কথা, আপুনি যিটো কথা কৈছে যে বহুতে অভিযোগ কৰে যে অখিল গগৈ যিমান পৰিমাণে কৃষকৰ কাৰণে কৰিব লাগিছিলে সিমান কৰা নাই। হয়, মই বহুত ইছ্যুত ধৰিবলগীয়া হৈছে, মই বহু ইছ্যু একেলগতে আগুৱাই নিবলগীয়া হৈছে। সেইকাৰণে এটা আন্দোলন যেতিয়া আগবাঢ়ি যায়, সেই আন্দোলনত যেতিয়া শাসক শ্ৰেণীবিলাক খুব আগ্ৰাসী হয়, সমস্যাবিলাক যেতিয়া সমাধান নকৰে, তেতিয়া মানে বিভিন্ন ইছ্যুজবিলাকত ধৰিবলগীয়া হয়, কেতিয়াবা এৰিবলগীয়া হয়। বহুতে কয় যে আপুনিনো কি কৰিলে এতিয়ালৈকে কৃষক আন্দোলন হিচাপে। কিন্তু মই আপোনাক এটাই কথা কওঁ যে অসমত যে প্ৰথমবাৰৰ কাৰণে ধান কিনিছে, ছামাৰ ৰাইচ, বড়ো ধান বা আহু ধান যে অসমত FCI প্ৰথমবাৰৰ কাৰণে কিনিছে, সেইটো মই কৰাইছোঁ। অসমত প্ৰথমবাৰৰ কাৰণে সেই কামটো তৰুণ গগৈ চৰকাৰৰ দিনত, তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী থমাছ আছিলে
আৰু কে জিন্দাল বুলি এজন তেতিয়া এগ্ৰিকালচাৰ কমিশ্যনাৰ আছিলে। এই তিনিজন মানুহৰ লগত কথা পাতি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমবাৰৰ কাৰণে অসমত FCI ধান কিনাৰ ব্যৱস্থা কৰাইছোঁ। 1 নম্বৰ। 2 নম্বৰ, অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ কাৰণে ফৰেষ্ট ডুৱেলাৰ্ছ বনাঞ্চলত বসবাস কৰা মানুহক, জনজাতি মানুহক, থলুৱা মানুহক মাটিৰ অধিকাৰ দিয়াইছোঁ। 2, 3, অসমৰ বহু হাজাৰ হাজাৰ মানুহ, কমেও 1,51,000টামান পৰিয়ালক মই এতিয়ালৈকে মাটিৰ পট্টা দিয়াইছোঁ। টোলগেট কিমান দিন বন্ধ কৰি ৰখা হ'ল আপোনালোকে জানে, কিমান 100 কোটি টকা অসমৰ ৰাইজক ৰেহাই দিয়া হ'ল আপোনালোকে জানে, বৃহৎ নদী বান্ধৰ প্ৰশ্নটোত অসমত এনভাইৰনমেণ্টৰ ইছ্যুটো কোনে পপুলাৰ কৰিলে আপোনালোকে জানে, অসমত ব্ৰহ্মপুত্ৰ নদীৰ পৰা তেল খননৰ প্ৰশ্নটোত, চিছমিক ছাৰ্ভেৰ প্ৰশ্নটোত কোনে সিদ্ধান্ত ল'লে আপোনালোকে জানে। মই ভাবোঁ যে মোৰ জীৱনকালটোত মই শাসনলৈ নহাকৈ, চৰকাৰত অংশগ্ৰহণ নকৰাকৈ আন্দোলনকাৰী হিচাপে যিমান কৰিছোঁ, এতিয়া MLA কৈ সিমান কৰিব পাৰোঁনে নাই মোৰ সন্দেহ আছে। হয় অখিল গগৈ, কিছু লোকেল কথা সুধিব বিচাৰিছোঁ, অসমৰ ৰাজনীতিৰ কথা সুধিব বিচাৰিছোঁ। AIUDF আপুনি কয় সাম্প্ৰদায়িক দল। AIUDF হৈছে বিশেষকৈ বংগভাষী মুছলমানসকলক প্ৰতিনিধিত্ব কৰা এটা দল। তেওঁলোকৰ 2006 চনৰ পৰাই বিধায়ক তেওঁলোকৰ নিৰ্বাচিত হৈ আহিছে, কেতিয়াবা 10জন, কেতিয়াবা 12জন, 16জন এনেকৈ। গতিকে তেওঁলোকক আপুনি কিহৰ কাৰণে বা তেওঁলোকক কিয় এটা সাম্প্ৰদায়িক দল হিচাপে তেওঁ গণ্য কৰে? মই একদম চিম্পুলকৈ কেইটামান কথা কওঁ। মই গোটেই জীৱনটোত তাৰমানে, বা আমি অসমীয়া জাতিটোৱে গোটেই জীৱনটোত আমি কেতিয়াও ধৰ্মীয় প্ৰশ্নবিলাক ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিব খোজা নাছিল। ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ সেই সময়ৰ প্ৰথম ৰাষ্ট্ৰপতি কি কয় আপোনাৰ ৰাজেন্দ্ৰ প্ৰসাদে যেতিয়া মন্দিৰলৈ গৈছিলে গুজৰাটৰ, তো তেতিয়া তাৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তাৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ খড়গহস্ত হৈছিল। সেইটো আছিলে আমাৰ জাতীয় আদৰ্শ, ৰাষ্ট্ৰীয় আদৰ্শ, যে আমি ৰাজহুৱাভাৱে ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় কাম কাজত কেতিয়াও নোসোমাম। কোনো ৰাজনৈতিক ব্যক্তিয়ে, সমজুৱা ব্যক্তিয়ে কেতিয়াও সেই প্ৰশ্নবিলাকত নোসোমাম। ধৰ্ম ব্যক্তিগত চৰ্চাৰ বিষয় হৈ থাকিব, ধৰ্মক ৰাজনীতিৰ কেন্দ্ৰত পৰিণত কৰিব নালাগে। এতিয়া বিজেপি আৰু RSS, তাৰ আগতে হিন্দু মহাসভা, তাৰ আগতে জনসংঘ, এই আটাইবিলাকে ভাৰতবৰ্ষত ধৰ্মক ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিব খোজে। এতিয়া মই এজন হিন্দু মানুহ, কিন্তু হিন্দু মানুহ হোৱাৰ পাছতো মই বিজেপিক সেইটোৰ বিৰোধিতা কৰোঁ যে আপোনালোকে ৰাজনীতিত ধৰ্মক সাঙুৰি পেলাইছে, আপোনালোকে ৰাজনৈতিক প্ৰশ্নত ধৰ্মক জড়িত কৰি পেলাইছে। গতিকে মই তাৰ বিৰোধিতা কৰোঁ। তেওঁলোকে যেতিয়া জয় শ্ৰীৰাম বুলি কৈ ভোট বিচাৰে, তাৰ মই বিৰোধিতা কৰোঁ। যদি জয় শ্ৰীৰাম বুলি কৈ ভোট বিচৰাৰ কাৰণে মই বিজেপি আৰু RSSক বিৰোধিতা কৰোঁ, তেতিয়াহ'লে AIUDFে যেতিয়া আল্লাহ আকবৰ বা আপোনাৰ এনেকুৱা ধৰণৰ ধৰ্মীয় প্ৰশ্নৰে যেতিয়া আপোনাৰ ইনশা আল্লাহ বুলি কৈ যেতিয়া ভোট বিচাৰিব ৰাজহুৱা স্থানত, বা যেতিয়া মই নদী বান্ধৰ আন্দোলনত দিল্লীত যেতিয়া আন্দোলন কৰোঁ, তাত যেতিয়া সকলো MPবিলাকক মাতোতে বদৰুদ্দিন আজমলো যেতিয়া তালৈ আহে, আৰু আহি যেতিয়া মোৰ মঞ্চতে যেতিয়া তেওঁ নামাজ পঢ়িবলৈ আৰম্ভ কৰি দিয়ে, গোটেই ৰাজহুৱা মানুহ আছোঁ, তেওঁ সেই সময়ত আমাৰ মিটিঙৰ সময়খিনিত তেওঁ নামাজ পঢ়াৰ সময় হ'ল, আমাৰ মঞ্চৰ ওপৰতে তেওঁ নামাজ পঢ়া আৰম্ভ কৰি দিলে। তো এইটোক মই ধৰ্ম নিৰপেক্ষতা বুলি কওঁ নে আমি এনেকুৱা ধৰ্মীয় সহিষ্ণুতা দেখুৱাই মোৰ ধৰ্ম নিৰপেক্ষ এটা সামাজিক বা ৰাজনৈতিক অনুষ্ঠানত এনেকৈ তেওঁ নামাজ পঢ়িবলৈ দিম? গতিকে যি মানুহে ৰাজহুৱা স্থানত ধৰ্মক প্ৰদৰ্শন কৰিব খোজে, কি কাৰণে? যে সেই প্ৰদৰ্শনটো কৰি লৈ তেওঁ তেওঁৰ ধৰ্মীয় মানুহবিলাকৰ ভোট আদায় কৰিব খোজে, তাক আমি বিৰোধিতা কৰোঁ। নম্বৰ 1। নম্বৰ 2, মই বেছি বহল দৃষ্টিভংগীলৈ থিয়ৰিটিকেল কথালৈ যাবই খোজা নাই, একেবাৰে চমুকে ৰাইজে কথাকে বুজি পোৱাকৈ মই কথাটো ক'ব খুজিছোঁ। 2 নম্বৰ কথাটো হ'ল, আজি মই বিধানসভাত যে আছোঁ, বিধানসভাত থাকোঁতে মইতো কোনোদিন ধৰ্মীয় প্ৰশ্নত মানে মই একেবাৰে বেয়া পাওঁ, চেঞ্চিটিভ মানুহ মই। কোনে কি ধৰ্ম কৰিছে, কিন্তু ৰাজহুৱা প্ৰশ্নত মই নিজেও কেতিয়াও ধৰ্মীয় অনুষ্ঠানলৈ নাযাওঁ, আৰু কোনোদিন ধৰ্মীয় কাম কাজৰ লগত মই জড়িত নহয়। কিন্তু যেতিয়া অসম বিধানসভাত
AIDFৰ সদস্যসকলে সম্পূৰ্ণ কমিউনেল প্ৰশ্নবিলাক উত্থাপন কৰি বিজেপিক তাৰ উল্টা ধৰণে কমিউনেল ৰাজনীতি কৰিবৰ কাৰণে সুযোগ দিয়ে বিধানসভাত বহি থকাটোৱে মোৰ কাৰণে অসহ্যকৰ হৈ উঠে হয় গম পাইছোঁ আপুনি নেহৰুৰ উদ্ধৃতি দিছে দুবাৰ দিলে আপুনি নেহৰুৰ উদ্ধৃতি নেহৰুৱে কিন্তু আৰু এটা কথা কৈছিলে মাইনৰিটিসকলে যিটো কমিউনেলিজিম কৰে তাতকৈ কিন্তু ভয়ানক মেজৰিটিৰ কমিউনেলিজিম হা মই এতিয়া আপোনাৰ অৰ্থটো কৈ দিম এতিয়া আপোনাক সেইটো প্ৰশ্ন যেতিয়া উঠালে মই আপোনাক কওঁ যে মেজৰিটিৰ কমিউনেলিজিমে সদায় ফেচিবাদৰ জন্ম দিয়ে ফেচিবাদ মানে ৰাষ্ট্ৰক লগত লৈ সি অন্য মানুহবিলাকক তেওঁলোকৰ বিপৰীতে থকা মানুহবিলাকক ডমিনেট কৰি নিষেধ কৰিব খোজে আৰু মাইনৰিটিৰ যি কমিউনেলিজিম সেই কমিউনেলিজিমে সন্ত্ৰাসবাদৰ জন্ম দিয়ে বা বিচ্ছিন্নতাৰ জন্ম দিয়ে সি কেতিয়াবা তালিবানৰ জন্ম দিব সি কেতিয়াবা ফুজি এইবিলাক যিবিলাক আছে তালিবান সেই দেশত মেজৰিটিয়ান এটা ধাৰা হয় এই আপোনাৰ কি কয় আপোনাৰ এই যে যিবিলাক ইছলামিক সন্ত্ৰাসবাদ বা যিবিলাক হেৰি আছে সেইবিলাকৰ জন্ম দিয়ে গতিকে আমি সকলোৱে থিয়ৰিটিকেলি এই প্ৰশ্নটো জানি থোৱা দৰকাৰ যে সংখ্যাগৰিষ্ঠসকলে যেতিয়া ধৰ্মক বা সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰে সি ফেচিবাদলৈ ৰূপান্তৰ হয় আৰু যেতিয়া সংখ্যালঘুসকলে ধৰ্মক বা সাম্প্ৰদায়িকতাক যেতিয়া ব্যৱহাৰ কৰে সি সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদলৈ অৱনমিত হয় গতিকে এই দুইটাই আমাৰ কাৰণে জানো বিপদজনক নহয় গতিকে মই ভাবোঁ যে কোনোপধ্যে ৰাজনীতি ধৰ্মৰ প্ৰশ্নটো আনিবই নালাগে ৰথযাত্ৰা কেতিয়াও কোনোপধ্যে আমাৰ ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে কিন্তু এজন ব্যক্তি বিশেষৰ যদি তেওঁ মন্ত্ৰী হ'ব পাৰে বিধায়ক হ'ব পাৰে কিন্তু এজন ব্যক্তি বিশেষৰ জীৱনশৈলীত ধৰ্মটো থাকিব পাৰে তেওঁ মন্দিৰলৈ যাব পাৰে তেওঁ মন্দিৰত উপাসনা কৰিব পাৰে সেই উপাসনাস্থলীত মই এনেকৈ ভাবোঁ যে যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে মন্দিৰত উপাসনা কৰিবলৈ যায় তালৈ টিভিটো লৈ যোৱা উচিত নহয় সেই সময়খিনি তেওঁ পাৰ্চনেল সময় পোৱা উচিত আৰু তেওঁ উপাসনা কৰা সময়খিনিত তেওঁ লাইভ দিয়া উচিত নহয় তেওঁ তাক ভিডিঅ'ত বা ফটোত সেইটো প্ৰদৰ্শন কৰা উচিত নহয় কাৰণ তেওঁ সেইটো ব্যক্তিগত বিষয় চবৰে ঠিক তেনেকৈ আজমলে যেতিয়া আমাৰ মিটিঙলৈ আহিব আমাৰ মিটিঙত আহি যদি মঞ্চৰ ওপৰত তেওঁ কাপোৰ এখন পাৰি লৈ তাত যদি তেওঁ হেৰি আৰম্ভ কৰি দিয়ে নামাজ পঢ়া আৰম্ভ কৰি দিয়ে কিয় বাকী মানুহবিলাকে মানি ল'ব আপুনি কওক কথাটো যদি মই হিন্দু মানুহ এজন হৈ আজি যদি বিজেপি আৰু RSSৰ সাম্প্ৰদায়িকতাক মই ঘৃণা কৰিব পাৰোঁ এজন মুছলমান মানুহে কিয় AIDFৰ সাম্প্ৰদায়িকতাক কিয় তেওঁ ঘৃণা নকৰিব তেতিয়াহ'লে তেওঁক মই কেনেকৈ ধৰ্মনিৰপেক্ষ বুলি ক'ম যদি তেওঁ ঘৃণা নকৰে গতিকে মই ভাবোঁ যে এই দুইটা প্ৰশ্ন আমি আঁতৰাই ৰাখিব লাগিব মই সেইকাৰণে ভাবোঁ যে AIDF আৰু বিজেপি এটা মুদ্ৰাৰ আনটো ইপিঠি সিপিঠি আৰু মই আটাইতকৈ ডাঙৰ কথা AIDF সম্পৰ্কে মোৰ ক'বলগীয়া শেষৰ কথাটো মোৰ লগত অনবৰতে মই সদায় AIDFৰ আৰু বিজেপিৰ সম্পৰ্কৰ কিছু কাগজ লগত ৰাখিছোঁ কেইদিনমানৰ আগতে যোৱা 19 কেই তাৰিখ আছিলে 19 জুলাই নে আগষ্ট আছিলে 19 আগষ্ট তাৰিখৰ দিনা AIDFৰ বদৰুদ্দিন আজমলৰ ভাতৃ AIDFৰ আচলতে AIDFটো এটা কোম্পানী সেই কোম্পানীটোৰ মালিক যিজন বদৰুদ্দিন আজমলৰ ভায়েক সিৰাজউদ্দিন আজমল মানে মেনেজাৰ ধৰক পাৰ্টিটোৰ মেনেজাৰ ধৰক সেই মেনেজাৰে 19 তাৰিখৰ দিনা তেওঁৰ বিধায়কবিলাকক লগত লৈ ক'লে যে হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অথচ সেইজন হিমন্ত বিশ্ব শৰ্মাই মুছলমান মানুহবিলাকক উচ্ছেদ কৰি আছে একদম ইণ্টেনশ্যনেলি সেইজন হিমন্ত বিশ্ব শৰ্মাই এনকাউণ্টাৰ কৰি আছে ছিষ্টেমেটিকেলি মুছলমানসকলৰ ওপৰত সেইজন হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ খাদ্যাভাসৰ ওপৰত আক্ৰমণ কৰি গোমাংস খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে সেইজনক কিয় শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লে সমষ্টিৰ কাম আদায় কৰিলে আপুনি তাৰ কাৰণটো হ'ল মোৰ লগত ডকুমেণ্ট আছে তেওঁ যিদিনা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে সেইদিনা MLA বিলাকক লগত লৈ সাক্ষাৎ কৰিছে আৰু সেইদিনা তেওঁলোকে 2 ঘণ্টা সময় আছে যে সেই 2 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে এখন নটিচ জাৰি কৰিছে অসমৰ DGP আৰু অসমৰ সকলো DC বিলাকলৈ এখন নটিচ জাৰি কৰিছে আৰু ফৰেষ্ট অফিচাৰবিলাকলৈ নটিচ DFO বিলাকলৈ এখন নটিচ জাৰি কি নটিচ সেই নটিচখনত লিখা আছে মই আপোনালোকক কপি দি দিব পাৰোঁ সকলো মিডিয়াই সেইখন নোপোৱাটোহে আচৰিত কথা আৰু মিডিয়াবিলাকতো এতিয়া সম্পূৰ্ণৰূপে বিজেপিৰ দখলৰ কাৰণে কথাবিলাক নুলিয়াই তেওঁলোকে এতিয়া নটিচখনৰ বিষয়ে কওক নটিচখনত খুব স্পষ্ট ৰূপত কৈছে যে হাঁচি গছৰ ওপৰত হাঁচি গছ যেতিয়া আপোনাৰ পৰিবহণ কৰিব হাঁচি গছ পৰিবহণ কৰোঁতে কোনো পুলিচ আৰু কোনো ফৰেষ্ট অফিচাৰে মাজত থাকিব নোৱাৰে আপোনালোকে আমি সকলোৱে জানো
যে আজমল হ'ল হাঁচিৰ বেৰণ, আগৰ আগৰৰ বেৰণ, সেই আগৰৰ বেৰণজনে তেওঁ ব্যৱসায়িক লাভালাভৰ কাৰণে সেই কামটো কৰিলে, তেওঁৰ লগত চুক্তি কৰিলে, আৰু চুক্তি কৰি ওলাই আহি তেওঁ বাহিৰত আহি ক'লে যে এইজন মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। গতিকে তেওঁলোকৰ ব্যৱসায়ৰ স্বাৰ্থত মুছলমান ধৰ্মক ব্যৱহাৰ কৰিব, মুছলমান ধৰ্মাৱলম্বীসকলক ব্যৱহাৰ কৰিব, আৰু তাৰ কাৰণে তেওঁলোক মুছলমান ধৰ্মৰ মানুহৰ কাৰণে আমি তেওঁলোকক ছাপোৰ্ট দিব লাগিব সংখ্যালঘু মানুহ বুলি, এইটোতো হ'ব নোৱাৰে। মইতো মুছলমানৰ সকলো প্ৰশ্নত, মাইনৰিটিসকলৰ সকলো প্ৰশ্নত মোতকৈ আৰু আগত কথা কোৱা মানুহ কোনোবা আছে নেকি অসমত? এক্টিভিষ্ট হিচাপে, আন্দোলনকাৰী হিচাপে তেওঁলোকৰ প্ৰতি সহমৰ্মিতা কৰাৰ কাৰণে আপোনালোকে দেখিছে যে কাজিৰঙাত যি ঘটনা ঘটিছে, মইতো মোক গুলিয়াই মাৰিয়ে পেলাবলৈ লৈছিলোঁ, আমাৰ দুজন সতীৰ্থকটো তাক গুলিয়াই মাৰিয়ে দিলে। হয়, সেইখিনি আমি দেখিছোঁ, সেইখিনি জানো। কিন্তু তাৰ পাছতো আজি বদৰুদ্দিন আজমলক আমি কিয় বিৰোধিতা কৰিছোঁ? তাৰ কাৰণটো হ'ল AIDF এটা জাতে পাতে সাম্প্ৰদায়িক দল, সাম্প্ৰদায়িক মৌলবাদী দল, যি দলৰ মানুহে ৰাজহুৱাকৈ এনেকৈ জৰা ফুকাৰ ৰাজনীতি কৰিব পাৰে, ফু মাৰি পানী দিব পাৰে, অন্ধবিশ্বাস বিয়পায়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিয়পাব পাৰে, তেওঁ কেতিয়াও সমাজৰ কাৰণে ইতিবাচক মানুহ হ'ব নোৱাৰে। হয় গগৈ ডাঙৰীয়া, হয় আমি আকৌ এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি কিছু মমতা বন্দ্যোপাধ্যায়ৰ বিষয়ে পাতিম। निर्माण का पावर स्वैग, चल शुरू हो जा। my ton कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है my ton, फ्लेक्सिबल है my ton, बड़ा समझदार নির্মাণৰ মানদণ্ড my ton। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সৈতে সংযুক্ত হৈ আছে অখিল গগৈ। বহু কথাই পাতিলোঁ। মমতা বন্দ্যোপাধ্যায় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী, আপুনি তেওঁক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে, আপুনি বৈঠকো কৰিলে বহুকেইখন, TMCত তেওঁ যোগদান কৰা আপোনাক অফাৰ দিছিলে, কিন্তু সেয়া হৈ নুঠিলে। আপুনি ইতিমধ্যে মোকো কৈছিলে এবাৰ যে ৰাইজৰ দল ভংগ কৰি TMCত যোৱাৰ অৱকাশো নাই বা তেনেকুৱা একো হ'ব নোৱাৰে। তাৰ মাজতে দেখা গ'ল সুস্মিতা দেৱ TMCলৈ গ'ল। বৰ্তমান TMCৰ সৈতে বা মমতা বন্দ্যোপাধ্যায়ৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা, ৰাজনৈতিক সম্পৰ্ক মই কেনেকুৱা? এবাৰ দিল্লীলৈ যোৱাৰ এটা প্ৰধান কাৰণ আছিলে আপোনাৰ কিশোৰ কি কয় প্ৰশান্ত কিশোৰ প্ৰসংগ প্ৰশান্ত কিশোৰে মোক নিমন্ত্ৰণ কৰি নিছিলে যে মই ফাইনেল জনাব লাগে যে মই TMCত জইন কৰিম নে নকৰিম, আৰু TMCৰ দায়িত্ব অসমত ল'ম নে নল'ম। মই ক'লোঁ যে মই কোনোপধ্যে ৰাইজৰ দল ভংগ কৰাটো সম্ভৱপৰ নহয়, আৰু মই অসমত যিটো ৰাজনীতি কৰিছোঁ সেই ৰাজনীতি অসমীয়া মানুহৰ ৰাইজৰ দলৰ যিটো ৰাজনীতি সেইটো হ'ল অসমীয়া মানুহৰ আঞ্চলিক আকাংক্ষাৰ পৰা সৃষ্টি হোৱা ৰাজনীতি। ইমান দিন ধৰি আমি যিটো আন্দোলনৰ জৰিয়তে কৰিব খুজিছিলোঁ সেইটো সম্পূৰ্ণ কৰিব পৰা নাই কাৰণে ৰাজনীতিৰ পথাৰলৈ আহিছোঁ, আৰু এতিয়া সেই অসমীয়া জাতীয়তাবাদক ভংগ কৰি মমতা বেনাৰ্জীৰ বেংগলী জাতীয়তাবাদৰ লগত আমি চামিল হোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। বঙালী জাতীয়তাবাদ কিন্তু পশ্চিমবংগত, যদি আপুনি অসমত অসমীয়া জাতীয়তাবাদৰ পোষকতা কৰে, স্বাভাৱিকতে আপুনি পশ্চিমবংগত বঙালী জাতীয়তাবাদৰ সমৰ্থন কৰিব লাগিব, নহয় জানো? হয়, মানে নহয় কিছুমান প্ৰশ্নত ধৰক আজি TMCৰ লগত আমাৰ হয়তো ক'ৰবাত সংঘাত আহিব পাৰে, কাৰণ কাক লৈ আমাৰ কোনো সংঘাত নাই, কাৰণ আমি TMCও একে, আমি ৰাইজৰ দলৰ একে অৱস্থান, কিন্তু NRCৰ প্ৰশ্নত আকৌ আমাৰ দ্বিমত আছে। তো মমতা বেনাৰ্জীয়ে কোনোপধ্যে NRC হোৱাটো নিবিচাৰে, NRCৰ বিৰোধিতা কৰে, যেনেকৈ বিৰোধিতা কৰে সমান স্বৰেৰে সৈতে তেখেতে NRCক বিৰোধিতা কৰে, কিন্তু আমি আকৌ NRCক ছাপোৰ্ট কৰোঁ অসমৰ প্ৰেক্ষাপটত অসমৰ প্ৰেক্ষাপটত সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি ফেডাৰেল ফ্ৰণ্ট বা হয় সেইটোক আমি ছাপোৰ্টেই নকৰোঁ, কিন্তু অসমৰ প্ৰেক্ষাপটত আমি NRCক ছাপোৰ্ট কৰোঁ। এতিয়া সেই প্ৰশ্নটোক লৈ আমাৰ আজি যদি কিবা কাৰণত মই TMCত জইন কৰি দিওঁ, অসমীয়া মানুহে ভাবিব যে ই ৰাজনৈতিক স্বাৰ্থত পৰি ই অসমীয়া জাতিৰ স্বাৰ্থ ত্যাগ কৰিছে। গতিকে মই এই প্ৰশ্নটোলৈ নগৈ সেইকাৰণে তেখেতসকলক প্ৰস্তাৱ দিছোঁ যে আমি ফেডাৰেল ফ্ৰণ্টত সকলোৱে একলগ হ'ব লাগে। ভাৰতবৰ্ষৰ যিমান আঞ্চলিক শক্তি আছে সকলো আঞ্চলিক শক্তিয়ে নিজৰ নিজৰ এলেকাত কাম কৰক, আৰু সকলো আঞ্চলিক শক্তিয়ে এটা প্ৰিন্সিপলত যে ফেডাৰেল ভাৰতবৰ্ষ বনাব লাগে, ভাৰতবৰ্ষৰ সংবিধানে দিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু পাৰিলে তাতকৈ বেছি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কাঢ়ি আনি আমি ফেডাৰেল ফ্ৰণ্টৰ জৰিয়তে নতুন ৰাজনীতি আৰম্ভ কৰিব লাগে। আৰু তাত BJP যিহেতু আমাৰ প্ৰধান শত্ৰু, আজি আপুনি চাব দেই কাশ্মীৰৰ প্ৰশ্নটো মই কৈছোঁ আপোনাক, চবেই কৈ থাকে যে কাশ্মীৰত 370 আঁতৰাই দি বা 35A আঁতৰাই দি ভাল কৰিলে, ৰাজ্য ভংগ কৰি ভাল কৰিলে, আৰু এই অসমীয়া জাতিয়ে ইমান দিন ধৰি কি আন্দোলন কৰি আছোঁ? অসমীয়া জাতিটো বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে কৰি আছোঁ, অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ সংবিধানৰ ভিতৰত অধিক ক্ষমতাৰ কাৰণে কৰি আছোঁ, যিটো কাশ্মীৰে পাই আছে।
কাশ্মীৰতে ভংগ কৰি দিলে আৰু লগতে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাও কৰ্তন কৰিলে বিজেপিয়ে। গতিকে তেওঁলোকে এককেন্দ্ৰিকতা বিচাৰাৰ কাৰণে ফেডাৰেলিজমক বিৰোধিতা কাৰণে এই কামটো কৰিছে। গতিকে আমি ফেডাৰেল ফ্ৰণ্টৰ জৰিয়তে এটা নতুন ওলোটা ৰাজনীতি কৰিব খুজিছোঁ, যি চৰকাৰে জাষ্ট কাশ্মীৰৰ প্ৰসংগটো আপোনাক মই ব্যাখ্যা জন্মাইছোঁ। কাশ্মীৰৰ প্ৰসংগটো কওঁ, কাশ্মীৰৰ প্ৰেক্ষাপট বেলেগ। কাশ্মীৰৰ এডোখৰ পাকিস্তানৰ হাতত আছে, অবৈধভাৱে তেওঁলোকে দখল কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে সংবিধান যেতিয়া প্ৰণেতাসকলে তেওঁলোকক সেই বিশেষ মৰ্যাদা দিছিল। মই এটা কথা ক্লিয়াৰ কৰিলে ভাল হ'ব, মই কাশ্মীৰৰ ৰাজ্যৰ অধিকাৰক সমৰ্থন কৰোঁ, মই কাশ্মীৰৰ 370ক সমৰ্থন কৰোঁ, মই কাশ্মীৰৰ 35 সমৰ্থন কৰোঁ। কেন্দ্ৰীয় চৰকাৰে এইবিলাক কাঢ়ি লৈ কাশ্মীৰক আমাৰ পৰা আঁতৰ কৰিব খুজিছে, কাশ্মীৰক পাকিস্তানৰ ওচৰত জাপি দিব খুজিছে, এইটো আমি তীব্ৰ বিৰোধিতা কৰোঁ। মই অতি স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে কাশ্মীৰৰ যি 370 বা 35A সেইটো অসমৰ ক্ষেত্ৰতো লাগুহে হ'ব লাগে। আচলতে অসমীয় বিশেষ মৰ্যাদা তেনেধৰণৰ পাব লাগে। সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা, কাশ্মীৰে সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা পাইছিলে, অসমে বিশেষ ৰাজ্যৰ মৰ্যাদাটো অকল মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল এটা পাইছিলে। তো এতিয়া আমি বিচাৰিছিলোঁ যে সাংবিধানিকভাৱে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা পাব লাগে। আজি 6 নম্বৰ দফা অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা যি কথা কৈ থাকে, আলফাৰ যি ফেডাৰেল আলফাৰ যি আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নটো থাকে, বা বিভিন্ন জাতি আমাৰ জাতীয় সংগঠনবিলাকে যিবিলাক আমি ফেডাৰেল ভাৰতৰ কথা কওঁ, সেই আটাইবিলাক আচলতে ভাৰতৰ সংবিধানত যদি পাব লাগে তেতিয়াহ'লে 370 আৰু 371 এই দুটাই আছে। সেই দুটা যদি কৰ্তন কৰি দিয়ে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত আচলতে ৰাজ্যবিলাকৰ অধিকাৰ নাইকিয়া কৰি পেলোৱা হ'ল। আজি ইতিমধ্যে বহু কথা আমি উল্লেখ কৰিলোঁ। এতিয়া প্ৰশ্ন হয়, আপোনালোকে এতিয়া আমি অসমৰ কিছু কথা পাতোঁ। উপনিৰ্বাচন আহি আছে, 6টা সমষ্টিত উপনিৰ্বাচন। দিল্লীলৈ গৈছিলে আপুনি ইতিমধ্যে সংবাদ মাধ্যমক জনাইছে আপুনি ৰাহুল গান্ধীৰ সাক্ষাৎ কৰিলে, মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছৰে, আপোনালোকে একেলগে উপনিৰ্বাচন খেলিব বিচাৰিছে। কিন্তু কিছু সংঘাত পৰিলক্ষিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে। ভূপেন বৰা কিছু ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে, অতিষ্ঠ হোৱা পৰিলক্ষিত হৈছে। আপোনাৰ কিছুমান বক্তব্যত তেওঁলোক, বিশেষকৈ ভূপেন বৰা ক্ষোভিত হৈছে। কংগ্ৰেছ আপুনি শূন্য বুলি ক'লে, তেওঁকো কয় শূন্যৰ সৈতে জানো অখিল গগৈয়ে মিতি ৰেলী কৰিব, ঠিক তেনেধৰণৰ এক মুখ চুপতি চলি থকা পৰিলক্ষিত হৈছে। গতিকে উপনিৰ্বাচনলৈ আপোনাৰ কংগ্ৰেছক শূন্য বুলি ঠিক আছে, কংগ্ৰেছক শূন্য বুলি কোৱা নাই, কিন্তু তেওঁলোকে ক'ব খোজে এফালৰ পৰা আপুনি অসম কংগ্ৰেছক সমালোচনা কৰে, আনফালৰ পৰা আপুনি প্ৰস্তাৱ আগবঢ়ায়। এতিয়া কংগ্ৰেছে আপোনাক বিশ্বাসঘাতকতা কৰিছিল, 2021 চনৰ নিৰ্বাচনত বিশ্বাসঘাতকতা কৰিছিল। জিতেন্দ্ৰ সিঙে ফোন পৰ্যন্ত উঠোৱা নাছিল আপোনাৰ, নহ'ল। সেই আপুনি উপনিৰ্বাচনত ৰাইজৰ দলৰ পৰিকল্পনা কি? কংগ্ৰেছৰে মিত্ৰতা হ'লে ৰাইজৰ দলে কেইটা সমষ্টি বিচাৰিব? যদি কংগ্ৰেছৰে মিত্ৰতা নহয়, লুৰিণ গগৈ অসম জাতীয় পৰিষদৰে মিত্ৰতা কৰিব নে এককভাৱে খেলিব? কিছু কওক। উপনিৰ্বাচন সম্পৰ্কত মানে 2021 চনৰ সাধাৰণ নিৰ্বাচনটোত তাৰমানে কংগ্ৰেছে আমাক সাংঘাতিক ধৰণে বিট্ৰে কৰে। বিধানসভা নিৰ্বাচনটো, যোৱা বিধানসভা 21 চনৰ সাধাৰণ নিৰ্বাচনটো, বিধানসভাৰ নিৰ্বাচনটো সাংঘাতিক ধৰণে বিট্ৰে কৰিলে। তেওঁলোকৰ লগত আমাৰ বুজাবুজি প্ৰায় চূড়ান্ত হৈ গ'ল। তাৰপিছত তেওঁলোকে আপোনাৰ জিতেন্দ্ৰ সিং মোৰ GMCলৈ আহি মই য'ত বন্দী হৈ আছিলোঁ তালৈ আহি আচলতে ফাইনেল সিদ্ধান্ত লোৱাৰ কথা আছিলে। তাৰপিছত তেওঁলোকে সেই যিটো প্ৰতিশ্ৰুতি আছিলে তাৰ পৰা ব্ৰেক কৰি গুচি গ'ল। তাৰপিছত বাহিৰত উলিয়াই দিলে যে আমিহে তেওঁলোকৰ লগত যাব খোজা নাই, আমিহে যাব খোজা নাই। আৰু বাহিৰত এই বুলি কৈ দিলে আনকি তেওঁলোকৰ প্ৰদ্যুৎ বৰদলৈ যে আমি মানে বিজেপিৰ বিধি, অথচ ঘটনাটো একেবাৰে মিছা। আমি বৰং তেওঁলোকৰ লগত একেলগে হ'বৰ কাৰণে বহুতবাৰ মিটিং কৰিলোঁ আৰু ফাইনেল সিদ্ধান্ত হোৱাৰ পিছত তেওঁলোকে লুটিবাগৰ মাৰি দিলে। এইবাৰ সেইকাৰণে তেওঁলোকক আমি সেইটো চান্স দিব খোজা নাই। এইবাৰ আপোনালোকে দেখিছে চান্স দিব খোজা নাই, মিত্ৰতা কৰিব বিচাৰিছে। হয়, মই এইবাৰ একদম খাৰাং-খাজ কথা। এইবাৰ প্ৰথমতে আমি আমাৰ পৰা 3জন কাৰ্যকৰী সভাপতি পঠিয়ালোঁ তেওঁলোকৰ কাৰ্যালয়লৈ, সেইটো আলোচনা হৈ গ'ল। তাৰপিছত তেওঁলোকৰ কাৰ্যকৰী সভাপতি আহিলে, তাৰপিছত আলোচনা হৈ গ'ল। তাৰপিছত মই আৰু ভূপেন বৰাই বহিলোঁ, সেইটো আলোচনা হৈ গ'ল। তাৰপিছত মুকুল ৱাছনিকৰ লগত বহিলোঁ, সেইটো আলোচনা হৈ গ'ল। তাৰপিছত আমি ৰাহুল গান্ধীৰ লগত বহিলোঁ। অৰ্থাৎ ৰাইজৰ দলে কৰিব পৰা সৰ্বোচ্চখিনি উপনিৰ্বাচনত যাতে একেলগতে খেলিব পাৰি, যি কথাটো 2021 চনৰ সাধাৰণ নিৰ্বাচনত আমি কৈছিলোঁ, সেই একেলগতে যাতে খেলিব পাৰি তাৰ কাৰণে কৰিব পৰা সকলোখিনি কৰিলোঁ। এতিয়া বলটো সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ওপৰত। যদি কংগ্ৰেছে বিজেপিক হৰুৱাব খোজে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। আৰু যদি কংগ্ৰেছে বিজেপিক যদি মানে কি কয় আপোনাৰ মানে হেৰি দিব লাগে, ৱাকঅভাৰ দিব লাগে, তেতিয়াহ'লে তেওঁলোকে অকলে খেলিব। কথা সেইটোৱে মই কৈ আছোঁ, বাৰম্বাৰ এটাই কথা কৈ আছোঁ। কেতিয়াবা তাত কথা কওঁতে ইফাল সিফাল হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু মোৰ কথাৰ মূল সুৰটো হ'ল যে যদি সঁচাকৈ আমি বিজেপিক হৰুৱাব খোজোঁ তেতিয়াহ'লে আমি একলগ হ'ব লাগে।
ধন্যবাদ। সেয়া আছিল অখিল গগৈ। বহু কথাই পাতিলোঁ অসমৰ প্ৰেক্ষাপটত আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত। ধন্যবাদ। ধন্যবাদ।